ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 7.1 প্ৰশ্ন নম্বৰ 2 টো চাওঁ 0,0 আৰু 36,15 মাজৰ দূৰত্ব উলিওৱা এই দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে আমি এটো x1 এটো x2 y1 y2 এনেদৰে ধৰি লওঁ প্ৰথমতে ধৰা হ'ল x1 সমান আমি পাম এই প্ৰথমটো 0, y1 আমি পাম ইয়াৰ পাছৰটো তাৰমানে 0 x2 সমান আমি পাম 36 y2 সমান আমি পাম 15 এতিয়া ইয়াৰ পৰাই আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি বিন্দু দুটাৰ মাজত দূৰত্ব নিৰ্ণয় কৰিব পাৰিম এটাকে নিৰ্ণয় দূৰত্ব সমান দুটা ফৰ্মুলা পাইছিলো আমি যিকোনো এটা ব্যৱহাৰ কৰিলে হ'ল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ওপৰ আছিলে ৰুট ওভাৰ বৰ্গমূলৰ চিহ্নটো x2 - x1 তাৰমানে 36 - 0 হোল স্কয়াৰ প্লাস y2 - y1 তাৰমানে 15 - 0 হোল স্কয়াৰ বাহিৰত আছে ৰুট ওভাৰ 36 - 0 আমি পাম 36 স্কয়াৰ প্লাস 15 - 0 আমি পাম 15 স্কয়াৰ এতিয়া 36 স্কয়াৰ মানে 36 পূৰণ 36 আমি যদি উত্তৰটো ডাইৰেক্ট লিখিবলৈ যাওঁ তোমালোকে পূৰণ কৰি চাবা মই উত্তৰটো ডাইৰেক্ট লিখিছো আমি পাম 1296 প্লাস 15 স্কয়াৰ 15 পূৰণ 15 তাৰমানে আমি পাই যাওঁ 225 এতিয়া দুটা প্লাস কৰিলে আমি কি পাম যোগ কৰিলে 5 6 11 11 1 কৰিলে 2 2 9 11 11 1 12 কৰিলে 2 2 4 4 1 5 আৰু 1 এতিয়া ইয়াৰ বৰ্গমূলটো উলিয়াব লাগে বৰ্গমূলটো মই কৈ দিছো তোমালোকে উলিয়া চাই লবা 39 স্কয়াৰ এটা কি হৈ যাব এই স্কয়াৰটো আৰু বৰ্গমূলৰ চিহ্নটো নাইকিয়া হৈ যাব আমাৰ থাকি যাব অকল 39 একক লিখিম আমি কাৰণ কিয় ইয়াত মিটাৰ সেন্টিমিটাৰ একো দিয়া নাই এটো কাৰণে আমি একক বুলি লিখিছো এটা প্ৰশ্ন নম্বৰ 3 ৰ চাওঁচোন কি দিছে 1,5 2,3 আৰু -2, -11 বিন্দু কেইটা একৰেখীয় হয় নে নহয় পৰীক্ষা কৰা তিনটা বিন্দু দিছে আমি একৰেখীয় হয় নে নহয় পৰীক্ষা কৰিব লাগে এটা একৰেখীয় বিন্দুবোৰ কেনেদৰে থাকে যদি আমি তিনিটা বিন্দু পাও আৰু বিন্দু কেইটা যদি আমি লগ লগালে এডাল সৰল ৰেখা পাও তেতিয়া হে বিন্দু কেইটাক আমি কওঁ একৰেখীয় আৰু ওলোটাকে আমি চাব পাৰো কি যে এডাল ৰেখাৰ ওপৰত বিন্দু কেইটা থাকিলে তেতিয়া আমি বিন্দু কেইটা কওঁ একৰেখীয় বিন্দু এতিয়া একৰেখীয় বিন্দু হ'বলৈ হলে কি হ'ব লাগিব আমি তিনটা যেনিবা বিন্দু ললো a b c এতিয়া একৰেখীয় হ'বলৈ হলে কি হ'ব আমি ab আৰু bc এই দূৰত্ব দুটা নিৰ্ণয় কৰিব লাগিব আৰু যদি যোগ কৰো তেতিয়া আমি সম্পূৰ্ণ ac টো যদি পাই যাও তেতিয়া হলে আমি গম পাম যে বিন্দু কেইটা একৰেখীয় তাৰমানে আমি ab দূৰত্ব উলিয়াব লাগিব bc দূৰত্ব উলিয়াব লাগিব আৰু দুইটা উলিয়াই আমি যোগ কৰিব লাগিব যদি আমি ac ৰ সম্পূৰ্ণ দূৰত্বটো পাই যাও তেতিয়া আমি গম পাম বিন্দু কেইটা একৰেখীয় আৰু যদি নাপাও তেতিয়া হলে বিন্দু কেইটা একৰেখীয় নহব এতিয়া আমি বিন্দু কেইটাৰ নাম লৈ লম a b c বুলি ধৰা হ'ল প্ৰথম বিন্দুটো a বুলি ললো 1,5 দুই নম্বৰ বিন্দুটো ললো আমি b বুলি 2,3 আৰু শেষৰটো ললো c বুলি -2, -11 এতিয়া আমি ab দূৰত্ব উলিয়াম bc দূৰত্ব উলিয়াম আৰু ac বা ca দূৰত্ব উলিয়াম তাৰ পাছত আমি দুটা যোগ কৰিম তৃতীয়টো পাও না নাপাও চাম দূৰত্ব সূত্ৰ মতে আমি নিৰ্ণয় কৰিম এটাকে ab সমান x1 - x2 স্কয়াৰ প্লাস
y1 minus y2 square আমি যিকোনো এটা ফৰ্মুলা লিখিব পাৰোঁ x2 টো আগতো লিখিব পাৰোঁ পাছতো লিখিব পাৰোঁ y2 টো আগতো লিখিব পাৰোঁ y1 টো পিছত লিখিব পাৰোঁ কিন্তু লিখোতে x1 টো আগত লিখিলে y1 টো আমি আগত লিখিব লাগিব x2 টো আগত লিখিলে y2 টো আগত লিখিব লাগিব এতিয়া আমি কি পাম x1 তাৰমানে 1 ab উলিয়াইছো এটো x1 এটো x2 তাৰমানে 1 minus 2 1 minus 2 square plus y1 minus y2 তাৰমানে y1 y2 5 minus 3 square বাহিৰত আছে root over এতিয়া আমি কি পাই যাম 1 minus 2 তাৰমানে minus 1 তাক যদি স্কয়াৰ কৰো আমি minus 1 ক স্কয়াৰ কৰিলো 1 পাম 1 ক স্কয়াৰ কৰিলো 1 এ পাম 5 minus 3 তাৰমানে 2 পালো 2 স্কয়াৰ কৰিলে আমি কি পাম 4 পাম বাহিৰত আছে root over তাৰমানে আমি পাই যাম root over 5 একক এতিয়া আমি BC উলিয়াম BC সমান ফৰ্মুলাটো এতে থাকক আকৌ মান আপাতৰো ইয়াতে বহুৱাই যাম x1 x2 তাৰমানে 2 minus 2 square plus x1 x2 और y1 y2 তাৰমানে 3 minus 11 square বাহিৰত আছে root over 2 minus 2 তাৰমানে 2 plus 2 তাৰমানে 4 আমি লিখিলো 4 square plus 3 minus a plus তাৰমানে 3 plus 11 তাৰমানে 14 square 4 square তাৰমানে কি 4 পূৰণ 4 16 14 square তাৰমানে 14 in পূৰণ 14 আমি পাম 196 এটা যোগ কৰি দিও 6 6 12 ও কইলে 9 কে 10 10 আৰু 1 টো 11 আৰু 1 যোগ 1 2 তাৰমানে আমি পালো root over 212 একক এতিয়া আমি উলিয়াম AC সমান এটো x1 এটো x2 1 minus 2 square plus x1 or y1 y2 5 minus 11 square এতিয়া 1 minus a plus 1 plus 2 হৈ যাব 3 square plus 5 minus a plus sin minus a plus হৈ যাব 5 plus 11 তমনে হৈ যাব 16 square 9 3 square তমনে 9 16 square তমনে 256 তোমালোকে এই পূৰণ কৰি চাবা নহলে বৰ্গবোৰ মনত ৰাখিবলৈ যত্ন কৰিবা এটা দুটা যদি আমি যোগ কৰি দিও আমি পাম 265 একক এতিয়া আমি AB উলিয়ালো BC উলিয়ালো আৰু AC উলিয়ালো এটা আমি কি কৰিব লাগে AB আৰু BC যোগ কৰিব লাগে আমি AC পাও না নাই চাব লাগে তাৰমানে √5 আৰু 200 √212 দুইটা আমি যোগ কৰিব লাগে আমি এটো পাও না নাই চাব লাগে এতিয়া AB plus BC আমি তেতে কি পাম √5 plus √212 পাম কিন্তু এনেকে থাকিলে আমি যোগ কৰিব ন এটো এনেদৰে থাকি যাব তাৰমানে আমি 265 টো নাপাওঁগে 265 আমি নাপালোগে তাৰমানে AC নাপালোগে যদি এনেকুৱা হয় তেতিয়া হলে বিন্দু কেইটা একৰেখীয় নহব এতেকে বিন্দু কেইটা একৰেখীয় নহয় কেৱল মাত্ৰ আমি দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰিছো এটা আমি প্ৰশ্ন নম্বৰ 4 টো চাওঁচোন কি কৈছে 5, -2 6, 4 আৰু 7, -2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা তিনটা বিন্দু দিয়া আছে আৰু আমাক এনেকে দিয়া আছে আমাক সুধিছে বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব পাৰিব না নোৱাৰে পৰীক্ষা কৰিব লাগে
তাৰ কাৰণে আমি দূৰত্ব নিৰ্ণয় কৰিব লাগিব এতিয়া সমদ্বিবাহু ত্ৰিভুজবোৰ কেনেকুৱা আছিল যিবোৰ ত্ৰিভুজৰ দুটা বাহু সমান থাকে সেইবোৰ ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ মোৰ দেখাত সমান নহব পাৰে কিন্তু আমি বুজিবলৈ হলে কি গম পাব লাগিব এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান থাকে তেতিয়া আমি সেই ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ এতিয়া এই বিন্দুতে তিনটা যদি এটা ইয়াত আৰু তৃতীয়টো ইয়াত থাকে তেতিয়া যিকোনো দুটাৰ দূৰত্বটো আমি যদি সমান বুলি গম পাওঁ তেতিয়া গম পাম যে এই বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব পাৰিব এতিয়া আমি চাম এই তিনটা বিন্দুৰ দূৰত্ব উলিয়াম আৰু চাম যদি দুটা বিন্দুৰ দূৰত্ব আমি একেই পাওঁ তেতিয়া হলে গম পাম যে ত্ৰিভুজ বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব বিন্দু কেইটা আমি নাম লৈ লম ধৰা হ'ল A 5, -2 B 6, 4 C 7, -2 এতিয়া আমি এই বাহু উলিয়াম বাহু AB বাহু BC আৰু বাহু AC বা CA এতিয়া বাহু AB সমান ফৰ্মুলাটো আমি কি লিখিছিলো যিকোনো এটা লিখিলে হ'ল x1 - x2 স্কয়াৰ প্লাস y1 - y2 স্কয়াৰ সমান এটো x1 এটো x2 এটো y1 এটো y2 ইয়াৰ হ'ব 5 - 6 স্কয়াৰ প্লাস -2 - 4 স্কয়াৰ এতিয়া আমি কি পাই যাম 5 - 6 তাৰমানে -1 তাক স্কয়াৰ কৰিলে আমি পাম অকল 1 প্লাস -2 - 4 - প্লাস হৈ গল -6 স্কয়াৰ তাৰমানে 36 ইয়াত আমি পাই গলো √37 একক এটা বাহু আমি পালো √37 একক এতিয়া আমি উলিয়াব লাগিব বাহু BC আৰু বাহু AC বাহু BC যেটা BC উলিয়াম এটো x1 হ'ব এটো x2 y1 y2 তাৰমানে 6 - 7 স্কয়াৰ প্লাস 4 - 2 স্কয়াৰ আৰু বাহিৰত আছে √over সমান 6 - 7 তাৰমানে -1 স্কয়াৰ কৰিলে আমি পাম 1 প্লাস 4 - হৈ যাব প্লাস 4 + 2 তাৰমানে 6 স্কয়াৰ তাৰমানে 36 36 + 1 √37 একক আমি দুটা বাহু এতিয়ালৈকে একে পাইছো এতিয়া আমি AC উলিয়াম দুটা বাহু ইতিমধ্যে আমি সমান পালোৱে √37 আৰু √37 তৃতীয় বাহুটো আমি উলিয়াবই লাগিব কাৰণ যদি তৃতীয় বাহুটো আমি একে পাই যাওঁ তেতিয়া হলে কি সমদ্বিবাহু ত্ৰিভুজ নহব সমবাহু ত্ৰিভুজ হৈ যাব তেতিয়া আমি চাব লাগিব AC কিমান ওলাই বাহু AC সমান এটো x1 এটো x2 y1 y2 তাৰমানে 5 - 7 স্কয়াৰ প্লাস -2 - 2 স্কয়াৰ বাহিৰ আছে √over 5 - 7 তাৰমানে হৈ যাব -2 স্কয়াৰ তাৰমানে হৈ যাব 4 প্লাস এটো মাইনাস হৈ যাব প্লাস -2 + 2 হৈ যাব 0 0 স্কয়াৰ তাৰমানে 0 তাৰমানে আমি পাম √4 তাৰমানে আমি পাম 2 একক এটাকে নহয় যেহেতু আমি দেখিলো বাহু AB সমান BC সমান আমি পালো √37 একক এটাকে আমাক যিকিটা বিন্দু দিছিলে সেই বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব পাৰিব এটাকে বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ
শীৰ্ষবিন্দু হয়। এতিয়া প্ৰশ্ন নম্বৰ 5 আমি চাওঁচোন। এটা শ্ৰেণী কোঠাত 4জন বন্ধু চিত্ৰ 7.8ত দিয়াৰ দৰে A, B, C আৰু D স্থানত বহিছে। চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে, ABCD এটা বৰ্গ বুলি তুমি নাভাবানে? চামেলিয়ে বৰ্গ নহ'ব বুলি জনালে। দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনেই কোন শুদ্ধ নিৰূপণ কৰা। এতিয়া প্ৰশ্নটোৰ কাষতে আমাৰ এটা চিত্ৰ দিছে, তাত ABCD এই 4টা ল'ৰা ছোৱালী বহি আছে বুলি কৈছে। এতিয়া ইয়াৰ পৰা আমি এই বিন্দু 4টাৰ স্থানাংকবোৰ নিৰ্ণয় কৰিব পাৰিম। আমি যদি ভালদৰে মন কৰোঁ তেতিয়া আমি এই বিন্দুটোৰ স্থানাংক কি পাম? 3,4 পাম। B বিন্দুটো আমি স্থানাংক কি পাম? Xত কি আছে 6 আৰু Yত আছে 7, তাৰমানে আমি পাম 6,7। C বিন্দুটো যদি ভালদৰে মন কৰোঁ আমি দেখিম Xত আছে কি 9 আৰু Yত আছে 4, তাৰমানে আমি পাম 9,4। আৰু D বিন্দুটো আমি কি পাম? Xত আছে 6 আৰু Yত আছে 1, তাৰমানে পাম 6,1। এই বিন্দুকেইটা আমি পাম। এতিয়া এই বিন্দুকেইটা উলিওৱাৰ পাছত আমাৰ প্ৰশ্নটো বেলেগ ধৰণে আহিব পাৰে। যদিহে প্ৰশ্নটো বেলেগ ধৰণে আহে তেতিয়া আমি কি কৰিম? এতিয়া আমি চাওঁচোন, প্ৰশ্নটো যদি বেলেগ ধৰণে আহে তেতিয়া আমি কি বুলি লিখিম? হয়তো প্ৰশ্নটো আমাৰ এনেদৰে আহিব পাৰে যে A, B, C আৰু D বিন্দুকেইটা এটা বৰ্গৰ শীৰ্ষবিন্দু হ'ব পাৰেনে পৰীক্ষা কৰা। A 3,4, B 6,7, C 9,4 আৰু D 6,1। মই ইয়াত থকাৰ দৰে লৈছোঁ আৰু সেই বিন্দুকেইটাই নাম দি পেলাই মই প্ৰশ্নটো সলাই দিছোঁ। প্ৰশ্নটো আমাক এতিয়া কৈছে A, B, C, D বিন্দুকেইটা এটা বৰ্গৰ শীৰ্ষবিন্দু হ'ব পাৰেনে পৰীক্ষা কৰা। 4টা বিন্দু এটা বৰ্গৰ শীৰ্ষ হ'বলৈ হ'লে কি হ'ব লাগিব? আমি জানো যে এটা বৰ্গৰ 4টা বাহু সমান থাকে। এটো যদি বৰ্গ হয় আমি যদি ধৰো A, B, C, D তেতিয়া A, B, B, C, C, D আৰু AD বা DA 4টা বাহুৱে সমান হয় কাৰণ এই বৰ্গ হয়। আৰু লগতে ইয়াৰ কৰ্ণ দুডাল, এই কৰ্ণ দুডালৰ দৈৰ্ঘ্যও সমানেই হয়। তাৰমানে আমি ইয়াত কি উলিয়াব লাগিব? এই বাহুবোৰ উলিয়াব লাগিব, লগতে AC কৰ্ণ আৰু BD কৰ্ণ উলিয়াব লাগিব। চাব লাগিব বাহুবোৰ আৰু কৰ্ণবোৰ সমান হয় নে নহয়। তাৰমানে বাহু 4টা সমান হ'ব লাগিব আৰু কৰ্ণ দুডাল সমান হ'ব লাগিব। দিয়া আছে। A দিয়া আছে 3,4, B দিয়া আছে 6,7, C দিয়া আছে 9,4 আৰু D দিয়া আছে 6,1। এতিয়া এই 4টা বিন্দুৰ পৰা আমি 4টা বাহু আৰু 2টা কৰ্ণ নিৰ্ণয় কৰিম দূৰত্ব সূত্ৰৰ সহায়ত। আমি চাওঁচোন প্ৰথমতে বাহুবোৰ উলিয়াই লওঁ। প্ৰথমতে বাহুৰ AB ফৰ্মুলাটো মই আগত নিলিখোঁ, x1 - x2 হোল স্কুৱেৰ প্লাছ y1 - y2 হোল স্কুৱেৰ, নহ'লে আমি লিখিব পাৰোঁ x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। ইয়াত মই x1 - x2 আৰু y1 - y2 কে লৈ যাওঁ, নহ'লে আমি উল্টাকেও কৰিব পাৰোঁ, আমি একেটাই উত্তৰ পাম। নহ'লে এবাৰ x2 - x1ত কৰোঁ। AB তাৰমানে x1 x2 y1 y2, এবাৰ আমি x2 - x1 কৰোঁ। ফৰ্মুলাটো এবাৰ লিখি দিছোঁ, x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। তাৰমানে x2 - x1 6 - 3 স্কুৱেৰ প্লাছ y2 - y1 তাৰমানে 7 - 4 স্কুৱেৰ। এতিয়া আমি কি পামগৈ? 6 - 3 তাৰমানে 3 স্কুৱেৰ তাৰমানে 9 প্লাছ 7 - 4 তাৰমানে 3 স্কুৱেৰ তাৰমানে আকৌ আমি পালোঁ 9। দুটা 9 9 + 9
9 যোগ 9 নহ'লে 2 পূৰণ 9 দুইটা একে কথাই আমি 2 পূৰণ 9 বুলি লিখিলোঁ তেতিয়া কি হৈ গ'ল 9 মানে 3 স্কয়াৰ হৈ গ'ল 9 মানে 3 স্কয়াৰ 3 স্কয়াৰ হ'লে 3 টো বাহিৰলৈ আহি যাব আমি লিখি দিম 3 আৰু ভিতৰত থাকি যাব √2 একক এতিয়া আমি বাহু BC উলিয়াম x1 x2 y1 y2 বাহু BC সমান ফৰ্মুলা আপুনি লিখো আৰু 9 minus 6 plus 4 minus 7 square root over 9 minus 6 তার মানে 3 square তার মানে 9 plus 4 minus 7 তার মানে minus 3 square তার মানে আকৌ 9 আমি তাত দেখিছিলো 9 plus 9 তার মানে কি পাই যাম 3√2 পাই যাম আকৌ এটো স্টেপ নকৰো আমি একক এতিয়া আমি উলিয়াম বাহু CD সমান 6 minus 9 square plus 1 minus 4 square আকৌ আমি কি দেখিলো 6 minus 9 তার মানে minus 3 square তার মানে 9 plus 1 minus 4 তার মানে minus 3 square তার মানে 9 আকৌ 9 plus 9 তার মানে আমি একেটাকে পাম 3√2 একক এতিয়া আমি উলিয়াও বাহু AD বা DA যিকোনো এটা আমি উলিয়াব x1 x2 তার মানে 6 minus 3 plus y1 y2 1 minus 4 square তে আমি পাই যাম 6 minus 3 তার মানে আকৌ 3 পালো তার মানে স্কয়ার করলে আমি পাম 9 plus 1 minus 4 তার মানে minus 3 আকৌ স্কয়ার করলে পাম 9 তার মানে আমি পালো 3√2 একক এইটা হৈ গ'ল আমাৰ বাহু এতিয়া আমি উলিয়াম কৰ্ণ AC আৰু কৰ্ণ BD কৰ্ণ AC x1 x2 y1 y2 তার মানে 9 minus 3 square plus 4 minus 4 square 9 minus 3 তার মানে 6 square তার মানে 36 plus 4 minus 4 0 square তার মানে 0 অকল পালো আমি 36 মানে আমি কি হৈ যাব ৰুট অফ বাহিৰলৈ আহি গলে কি হৈ যাব 6 একক এতিয়া আমি উলিয়াম কৰ্ণ BD সমান BD x1 x2 y1 y2 তার মানে 6 minus 6 square plus 1 minus 7 square সমান 6 minus 6 0 square তার মানে 0 1 minus 7 তার মানে হৈ গ'ল minus 6 square তার মানে 36 প্লাস এ হোক বা মাইনাস এ হোক স্কয়ার করলে আমি সদায় 36 এ পাম যোগাত্মক পাম 0 plus 36 তার মানে 36 বাইলে যাব 6 একক এতিয়া আমি কি দেখিলো গোটে বাহুবোৰ AB BC CD আৰু AD গোটেবোৰ একে হল 3√2 একক হল আৰু কৰ্ণ দুডাল AC আৰু BD দুইডালে হৈ গল 6 একক যেহেতু বাহু গোটেবোৰ কাৰণে আমি নিলিখো কমা দি দিম গোটেবোৰ কাৰণে বুজাব AB সমান BC সমান CD সমান AD সমান আমি পালো 3√2 একক কৰ্ণ AC সমান আমি পালো BD সমান 6 একক এটাকে বিন্দু কেইটা বুলি লিখো এটাকে আমি ABCD এটা বৰ্গ বুলি লিখিলে হল এটাকে ABCD এটা বৰ্গ আমি কেৱল দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিছো আৰু তাৰ পৰা গোটেইবোৰ উলিয়াইছো